Hello everyone. So last class we discussed about types of crystalline solid. Already I mean তিনটা type already cover কৰিছো. So today I'll discuss about molecular solid. So last time মই কৈছিলো যে molecular solid টো মই cover এই কাৰণে নকৰিলো কাৰণ molecular solid ৰ আকৌ কিছুমান টাইপ আছে হয়। তো molecular solid ৰ কিছুমান টাইপ থকা কাৰণে মই molecular solid টো ভাবিছো এটা ক্লাছত তোমালোকক cover কৰিম। So today I'll discuss about molecular solid. এতিয়া molecular solid মানে Now what do we mean by molecular solid? Molecular solid. Molecular solid are the solid which is formed by the molecules. তার মানে অণুর দ্বারা তো যিবিলাক কঠিন পদার্থ অণুৰ দ্বাৰা গঠিত হয় সেইবিলাক কঠিন পদাৰ্থক আমি আণৱিক কঠিন পদাৰ্থ বুলি কওঁ। তো মলিকুলাৰ সলিড মানে কি? The solid which is formed by the molecules are known to be molecular solid. Is it clear? So, a molecular solid can be classified into three categories again, depending upon the force of attraction present between the molecules. It's a molecular solid ki hor dara form hoy, molecular dara form hoy. Aru hey molecule bilakor force of attraction কেনেকুৱা আছে মানে এই মলিকিউল বিলাকৰ এটা আনটো কি বলৰ দ্বাৰা আকৰ্ষণ কৰি ৰাখিছে সেই আকৰ্ষণ বলৰ ওপৰত ভিত্তি কৰি মলিকুলাৰ সলিড can further divided into three categories. First one is polar molecular solid. Polar molecular solid এর অসমীয়া হয় ধ্রুবীয় আণবিক কঠিন পদার্থ Next, second one is non-polar molecular solid. Non-polar molecular solid হল অধ্রুবীয় আণবিক কঠিন পদার্থ Next, last one is hydrogen bonded molecular solid. Hydrogen bonded molecular solid মানে হয় hydrogen বান্ধনীযুক্ত আণবিক কঠিন পদার্থ। So these three are the types of molecular solid depending upon the force of attraction present between the molecules. এতিয়া জানো আণবিক কঠিন পদার্থ জেনারেলি অণুর দ্বারাই গঠন হয় না নাই? তো আণবিক কঠিন পদার্থ জেনারেলি অণুর দ্বারাই গঠন হয়। এতিয়া মন দিয়া সেই অণুবিলাকৰ মাজত কেনেকুৱা ধৰণৰ আকৰ্ষণ বল আছে? What type of interaction present between that molecules? Depending upon that factor, there will be three types of molecular solid. তার মানে আণবিক কঠিন পদার্থ অণুৰ দ্বাৰাই গঠিত হয় এটা আমি গম পাওঁ। এতে সেই অণুবিলাকৰ মাজত কেনেকুৱা ধৰণৰ আকৰ্ষণ বল আছে সেই আকৰ্ষণ বলৰ ওপৰত ভিত্তি কৰি আমি আণবিক কঠিন পদাৰ্থক আকৌ আমি কেই ভাগত ভগাইছো? তিনি ভাগত ভগাইছো। তার ভিতৰত এটা হল ধ্রুবীয় আণবিক কঠিন পদাৰ্থ, এটা হল অধ্রুবীয় আণবিক কঠিন পদাৰ্থ আৰু এটা হল হাইড্ৰোজেন বান্ধনীযুক্ত আণবিক কঠিন পদাৰ্থ। ক্লিয়ার হৈছে? So generally molecular solid can further divided into three categories depending upon the types of interaction between the molecules. Those are polar molecular solid, non-polar molecular solid and hydrogen molecular solid. এতিয়া আমি এটাকে ডিসকাস করি। তো তোমালোকে এইখিনি নোট ডাউন কৰি ক্লিয়াৰ আছে? এইখিনি তোমালোকে নোট ডাউন কৰি লোৱা। নেক্সট আমি এটাকে ডিসকাস কৰি যাম। কৰিছা নোট ডাউন কৰিছা? এতিয়া মই ইৰেজ কৰি দিলোঁ দেই। Now see, first we will discuss about polar molecular solid.
you mean by polar or ध्रुवीय? Now first thing is that polar molecular solid, that means this type of molecular solid formed by the polar molecules. ध्रुवीय অণুর দ্বারা গঠিত। তো polar molecular solid মানে কি? The molecules which are formed by the polar molecules. যিবিলাক আণবিক কঠিন পদাৰ্থ ধ্ৰুৱীয় অণুৰ দ্বাৰা গঠিত সেইবিলাককে কি বুলি কোৱা হয়? ধ্ৰুৱীয় আণবিক কঠিন পদাৰ্থ বুলি কোৱা হয়। Now question is that what is polar molecule? তো তোমালোকে ফাৰ্ষ্ট ইয়াৰত পাই আহিছা নিশ্চয় যে what do you mean by polar molecule বা polar molecule মানে ধ্ৰুৱীয় অণু বুলিলে কি বুজা? এটা ধ্ৰুৱীয় অণু বুলিলে কি বুজা? এই বস্তুটো তথাপি মই এবাৰ তোমালোকক মেমৰাইজ কৰি দি আছোঁ। এটা সাপোজ মই এটা মলিকুল লৈছোঁ HCl, সাপোজ মই এটা মলিকুল লৈছোঁ HCl, এটা মলিকুল লৈছোঁ কি HCl। এতিয়া তুমি লক্ষ্য কৰা এই HCl যে মলিকুলটো আছে ইয়াতে কাৰ ইলেক্ট্ৰনেগেটিভিটি বেছি? নাও এতিয়া কোৱেশ্যন হোৱাট ডু ইউ মিন বাই ইলেক্ট্ৰনেগেটিভিটি? বিদ্যুৎহীনতা মানে কি? বিদ্যুৎহীনতা আগতে চাই লোৱা, তাৰপিছত আমি ইলেক্ট্ৰনেগেটিভিটিৰ বিষয়ে যাম। বিদ্যুৎহীনতা মানে কি? ইয়াতে হাইড্ৰজেন আৰু ক্লৰিন আছে আৰু হাইড্ৰজেন ক্লৰিনৰ মাজত কেইটা বন্ড আছে? এটা বন্ড আছে আৰু সেই এটা বন্ডত কেইটা ইলেক্ট্ৰন আছে? দুটা ইলেক্ট্ৰন আছে। সেই এটা বন্ডত কেইটা ইলেক্ট্ৰন আছে? দুটা ইলেক্ট্ৰন আছে। মন দিয়া। তো ইয়াতে আমাৰ এটা মলিকুল আছে হাইড্ৰজেন ক্লৰাইড আৰু হাইড্ৰজেন ক্লৰাইডৰ মাজত এটা বান্ধনী আছে আৰু সেই বান্ধনীত কেইটা ইলেক্ট্ৰন আছে? দুটা ইলেক্ট্ৰন আছে। এতিয়া চোৱা ইলেক্ট্ৰনেগেটিভ মানে কি? বিদ্যুৎহীনতা মানে কি? এই যে পৰমাণু যে দুটা আছে ইয়াতে ক্লৰিন আৰু হাইড্ৰজেন, এই পৰমাণু দুটাই ইহঁতৰ মাজত যি দুটা ইলেক্ট্ৰন আছে সেই দুটা ইলেক্ট্ৰন কাই নিজৰ পিনে টানিব পাৰে তাকে আমি বিদ্যুৎহীনতা বুলি কোৱা। ঠিক আছে? তো the tendency of an atom to attract this pair of electron towards itself is known to be electronegativity. তো এই এটম দুটাৰ মাজত থকা ইলেক্ট্ৰন কাই যাই নিজৰ পিনে টানিব পাৰে, তাকে আমি ইলেক্ট্ৰনেগেটিভিটি বা বিদ্যুৎহীনতা বুলি কোৱা হয়। এটা তোমালোকে জানা periodic tableত 118টা এলিমেন্ট আছে। 118টা এলিমেন্টৰ ভিতৰত ফ্লোৰিনৰ ইলেক্ট্ৰনেগেটিভিটি সবতকৈ বেছি। তাৰপিছত আমাৰ সেকেন্ড হাইয়েস্ট হ'ল অক্সিজেন, তাৰপিছত হ'ল নাইট্ৰজেন, তাৰপিছত ক্লোৰিন, ব্ৰোমিন আৰু হ'ল আয়োডিন। ঠিক আছে? তো most electronegative atom is fluorine among 118 element and second highest is oxygen, third highest is nitrogen, next fluorine, next bromine, next iodine. ঠিক আছে? তো এই এটা হল আমাৰ ইলেক্ট্ৰনেগেটিভিটিৰ সিরিজ। এতিয়া মই কি কৈ আছো পলাৰ মলিকুলাৰ বিষয়ে কৈ আছো। এতিয়া পলাৰ মলিকুল মানে ইলেক্ট্ৰনেগেটিভিটি আমি গম পালো যে হোৱাট ইজ ইলেক্ট্ৰনেগেটিভিটি। এটা চোৱা তো প্ৰথমতে মই কি লৈছো HCl। এতিয়া HCl ৰ মাজত কি আছে? এটা বন্ড আছে। এতিয়া এই বন্ডত থকা এটা চোৱা এই বন্ডত দুটা ইলেক্ট্ৰন আছে। এতিয়া এই দুটা ইলেক্ট্ৰন কাই টানিব? ক্লোৰিনে টানিব, কাৰণ হাইড্ৰজেন টু ক্লোৰিনৰ ইলেক্ট্ৰনেগেটিভিটি কি বেছি। The electronegativity of chlorine atom is higher than the hydrogen atom. That is why this bond pair of electron is attracted by the chlorine atom. যেহেতু ইয়াতে হাইড্রোজেন আৰু ক্লোৰিন আছে আৰু হাইড্ৰোজেনতকৈ ক্লোৰিনৰ বিদ্যুৎহীনতা বেছি, সেই কাৰণে এই দুটা ইলেক্ট্ৰন কাই টানিব? ক্লোৰিনে টানিব। যাই ইলেক্ট্ৰন টানে সেইটো হয় নেগেটিভ চাৰ্জ, যাৰ পৰা টানে তাক কোৱা হয় পজিটিভ। তাৰমানে যাই ইলেক্ট্ৰন টানে তাৰমানে তাতে ইলেক্ট্ৰন বেছি হৈ আছে, মানে নেগেটিভ চাইনেৰে বুজাব। আৰু য'ৰ পৰা ইলেক্ট্ৰন যায় তাৰ পৰা ইলেক্ট্ৰন তাৰমানে কমি আছে, যাক আমি পজিটিভ চাইনেৰে বুজাওঁ। ঠিক আছে? তো ইয়াতে চোৱা নেগেটিভ পজিটিভ হয়। এতিয়া চোৱা ইয়াতে পজিটিভ নেগেটিভ মানে দুটা পুল ক্ৰিয়েট হৈছে, দুটা মেৰু হৈছে নে নাই? এটা নেগেটিভ মেৰু, এটা পজিটিভ মেৰু, এটা নেগেটিভ পুল, এটা পজিটিভ পুল। যেতিয়া মলিকুল এটা দুটা পুল ক্ৰিয়েট হয়, মন দিবা, যেতিয়া মলিকুল এটা দুটা পোল ক্ৰিয়েট হয় তেতিয়া সেই মলিকুল এটা ফিজিক্যাল কোৱান্টিটি থাকে। মন কৰিবা যেতিয়া অণু এটা দুটা মেৰু সৃষ্টি হয় তেতিয়া সেই অণুটোৰ এটা ভৌতিক ধৰ্ম আছে, মানে ভৌতিক মান আছে, আৰু সেই ভৌতিক ধৰ্মটোৰ নাম হৈছে দ্বিমেৰু ভ্ৰামক। দ্বিমেৰু ভ্ৰামক, দ্বিমেৰু ভ্ৰামক মানে এটা কি বুলি কওঁ? ডাইপোল মোমেন্ট। ডাইপোল মোমেন্ট, মন কৰা ডাইপোল মোমেন্ট। তো মন কৰিবা, তো যিবিলাক অণুত বিদ্যুৎহীনতাৰ পাৰ্থক্য থাকে, ইয়াতে হাইড্ৰজেন ক্লোৰিনৰ বিদ্যুৎহীনতা বেছি, যাৰ কাৰণে ইলেক্ট্ৰন ই টানি আছে, সেইকাৰণে ইয়াতে হৈ আছে নেগেটিভ, ইয়াতে হৈ আছে পজিটিভ। ঠিক আছে? তো যদি মলিকুলত ইলেক্ট্ৰনেগেটিভিটিৰ ডিফাৰেন্স থাকে তো এটা হয় নেগেটিভ চাৰ্জ, এটা হয় পজিটিভ চাৰ্জ। যেতিয়া দুটা মেৰু সৃষ্টি হয়, যেতিয়া দুটা পুল ক্ৰিয়েট হয় তেতিয়া সেই মলিকুলটো কি থাকে? ডাইপোল মোমেন্ট থাকে, দ্বিমেৰু ভ্ৰামক থাকে।
আৰু যেতিয়া মলিকুল এটা দ্বিমেৰু ভ্ৰামক থাকে বা ডাইপোল মুভমেন্ট থাকে তেতিয়া তাক আমি কি বুলি কওঁ পলাৰ মলিকুল বুলি কওঁ কি বুলি কওঁ পলাৰ মলিকুল বুলি কওঁ পলাৰ মলিকুল মানে ধ্ৰুৱীয় কি বুলি কওঁ পলাৰ মলিকুল মানে ধ্ৰুৱীয় তেনেহ'লে ধ্ৰুৱীয় কাক কয় the molecule in which or the molecule which have the dipole moment is known to be polar molecule যিবিলাক অণুৰ ধ্ৰুৱীয় দ্বিমেৰু ভ্ৰামক থাকে যিবিলাক অণুৰ দ্বিমেৰু ভ্ৰামক থাকে সেইবিলাক অণু কি বুলি কোৱা হয় ধ্ৰুৱীয় অণু বুলি কোৱা হয় ঠিক আছে the molecule which has a dipole moment is known to be polar molecule তো যিবিলাক অণুৰ দ্বিমেৰু ভ্ৰামক থাকে সেইবিলাক অণু কি বুলি কোৱা হয় polar molecule বুলি কোৱা হয় বা ধ্ৰুৱীয় অণু বুলি কোৱা হয় তো এইখিনি ক্লিয়াৰ হৈছে তো মন কৰিবা যে এই ধ্ৰুৱীয় আণৱিক কঠিন পদাৰ্থ পলাৰ মলিকুলাৰ সলিড যেটো আছে এই পলাৰ ধ্ৰুৱীয় অণুৰ দ্বাৰা গঠন হয় এই ধ্ৰুৱীয় অণুৰ দ্বাৰা গঠন হয় ঠিক আছে এতিয়া মন দিয়া সাপোজ ইয়াতে মই এক্সাম্পল ললো সাপোজ মই এই ধ্ৰুৱীয় আণৱিক কঠিন পদাৰ্থ বা পলাৰ মলিকুলাৰ সলিডৰ এটা এক্সাম্পল লৈছো HCl এটা এক্সাম্পল লৈছো HCl এতিয়া ইয়াতে যদি HCl তাতে এটা HCl নাথাকে তাতে লাখ লাখ HCl থাকিব এতিয়া এই HCl ত কেনেকুৱা ধৰণৰ ফোর্স অফ অ্যাট্রাকশন থাকিব এইটো চোৱা সাপোজ মই ইয়াতে HCl এইটো HCl আৰু HCl আছে ইয়াতে আৰু HCl আছে এতিয়া চোৱা হাইড্ৰোজেনতে ক্লোৰিনৰ ইলেক্ট্ৰনেগেটিভিটি কি বেছি হাইড্ৰোজেনতে ক্লোৰিনৰ বিদ্যুৎ বেছি যাৰ কাৰণে হি ইলেক্ট্ৰন টানিব এইটো হ'ব নেগেটিভ এইটো হ'ব পজিটিভ ইয়াতে চোৱা হাইড্ৰোজেনতে ক্লোৰিনৰ বিদ্যুৎ ইলেক্ট্ৰনেগেটিভিটি বেছি তো এইটো হ'ব নেগেটিভ এইটো হ'ব নেগেটিভ এইটো হ'ব পজিটিভ তো এইটো হ'ব নেগেটিভ এইটো হ'ব পজিটিভ এতিয়া চোৱা এটা HCl এইটো মেৰু কি এইটো পোল কি নেগেটিভ নেক্সট পোল কি পজিটিভ এটি এই নেগেটিভ পোল এই পজিটিভ পোলক কি কৰিব অ্যাট্ৰাক্ট কৰিব এই নেগেটিভ পোলে এই পজিটিভ পোলক অ্যাট্ৰাকশন কৰিব নাই নেক্সট এই নেগেটিভ পোলে এই পজিটিভ পোলক অ্যাট্ৰাকশন কৰিব নাই কাৰণ নেগেটিভ আৰু পজিটিভৰ মাজত সদায় কি হয় অ্যাট্ৰাকশন হয় এতিয়া মন দিয়া তেনেহলে এই HCl বিলাক এটা আটোৰ লগত কেনেকৈ অ্যাট্ৰাকশন হৈ আছে this type of attraction is known to be dipole attraction this type of attraction is known to be dipole interaction by interaction okay so मान करिबा जे polar molecular solid means the molecular solid in which the dipole interaction takes place between the polar molecules is known to be polar molecular solid तो मान करिबा polar molecular solid মানে কি যিবিলাক আণৱিক কঠিন পদাৰ্থ ধ্ৰুৱীয় অণু থাকে সেইবিলাকক ধ্ৰুৱীয় আণৱিক কঠিন পদাৰ্থ বুলি কোৱা হয় আৰু সেই ধ্ৰুৱীয় আণৱিক কঠিন পদাৰ্থবিলাকে এটা আনটোৰ লগত কেনেকুৱা বলৰ দ্বাৰা সংযুক্ত হৈ থাকে ডাইপোল মানে কি বুলি কোৱা হয় ধ্ৰুৱীয় নহয় এইটো কি কয় ডাইপোল দ্বিমেৰু বলৰ দ্বাৰা তো মন কৰিবা so polar molecule is formed by the polar molecular solid is formed by the polar molecules and those polar molecules are attracted with each other by polar dipole interaction এটা সোয়া তো আমি কি কৈছো যিবিলাক কঠিন পদাৰ্থ ধ্ৰুৱীয় অণু দ্বাৰা গঠন হয় এইবিলাকক আমি কি বুলি কওঁ ধ্ৰুৱীয় কঠিন পদাৰ্থ বুলি কওঁ আৰু সেই ধ্ৰুৱীয় কঠিন পদাৰ্থবিলাক কি বলৰ দ্বাৰা আকৰ্ষণ হৈ থাকে দ্বিমেৰু বলৰ দ্বাৰা আকৰ্ষণ হৈ থাকে তো এইখিনি আছিল আমাৰ ধ্ৰুৱীয় কঠিন পদাৰ্থৰ বিষয় এতিয়া আমি যাম নন পোলাৰ মলিকুলাৰ সলিড তো তোমালোকে এইখিনি বস্তু ভালকে নোট ডাউন কৰিবা নোট ডাউন কৰিছা নে মাজে মাজে তোমালোকৰ নোট ডাউন কৰিব দি বাহিৰত যাওঁ চাই আহো বতৰটো কেনেকুৱা বহুত বৰষুণ দিছে বুজি পাইছা নে কেনেকৈ যাবা ঘৰত যাম এতিয়া জিকি যাব লাগে নেকি ভিডিঅ'টো কৰি আছো কলেজত আহি এতিয়া বৰষুণ দিছে বহুত জিকি যাব লাগে উপায় নাই তোমালোকৰ কাৰণে এইখিনি কষ্ট কৰিব লগা হৈছে আৰু নোট ডাউন কৰিছা next one non polar molecular solid non polar molecular solid or যেটো অসমীয়াটো হল অধ্ৰুৱীয় কঠিন অধ্ৰুৱীয় আণৱিক কঠিন পদাৰ্থ এটা চোৱা formed by non-polar molecules
অধ্ৰুৱীয় অণুৰ দ্বাৰা গঠিত। তো জেনারেলি non-polar molecule solid মানে কি the solid which is formed by the non-polar molecules are known to be non-polar molecular solid। তো যেবিলাক আণবিক কঠিন পদাৰ্থ অধ্ৰুৱীয় অণুৰ দ্বাৰা গঠন হয় সেইবিলাক কঠিন পদাৰ্থ কি বুলি কোৱা হয় অধ্ৰুৱীয় আণবিক কঠিন পদাৰ্থ। নাও কোৱেশ্চন ইজ দ্যাট হোৱাট ইজ non-polar molecule অধ্ৰুৱীয় অণু বুলিলে তুমি কি বুজা এতিয়া তোমালোকে চোৱা সাপোজ মই হাইড্ৰোজেন লৈছো হাইড্ৰোজেনটো বুজি পোৱা এইছো এটা হাইড্ৰোজেন অণু দুটা হাইড্ৰোজেন আছে আৰু দুটা হাইড্ৰোজেনৰ মাজত এটা বন্ড আছে এতিয়া চোৱা এই দুটা বন্ডত কেইটা এই বন্ডত কেইটা ইলেক্ট্ৰন আছে দুটা ইলেক্ট্ৰন আছে যদি এই হাইড্ৰোজেন আৰু এই হাইড্ৰোজেন সেম দুইটা হাইড্ৰোজেনৰ বিদ্যুৎহীনতা একে দুইটা হাইড্ৰোজেনৰ ইলেক্ট্ৰন নেগেটিভিটি সেম তেনেহ'লে এই দুটা ইলেক্ট্ৰন কাই টানিব কাইও নাটানে হয় না নাই কোনোবাই টানিব নেকি এই দুটা ইলেক্ট্ৰন কাৰণ both have the same nucleus both have the hydrogen দুইটাই একে পরমাণু দুইটার বিদ্যুৎহীনতা একে তাহলে এই দুটা ইলেক্ট্রন কাইও নাটানে তার মানে টানে মানে কি নাটানে মানে কি এই হাইড্ৰোজেনে যিমান জোৰে টানিব এই হাইড্ৰোজেনে ইমান জোৰে টানিব তার মানে ইপিনৰ পৰা যিমান জোৰে টানিছে ইপিনৰ পৰা ইমান জোৰে টানিছে আলটিমেটলি কৰবাত ইলেক্ট্ৰন যাই যোগ নহয় কৰবাৰ পৰা মাইনাস নহয় তো ইয়াতে কোনো ধৰণৰ প্লাস মাইনাস পুলৰ ক্ৰিয়েট নহয় ইয়াতে কোনো ধৰণৰ নেগেটিভ পজিটিভ মেৰৰ সৃষ্টি নহয় যদি সৃষ্টি নহয় তাৰ মানে ইয়াৰ ডাইপোল মুভমেন্ট নাই নো ডাইপোল মুভমেন্ট নো ডাইপোল মুভমেন্ট নো ডাইপোল মুভমেন্ট এতিয়া যেতিয়া মলিকুল ধ্ৰুৱ তাৰমানে দ্বিমেৰু ভ্ৰামক নাই যেতিয়া মলিকুল এটা অণু এটাৰ দ্বিমেৰু ভ্ৰামক নাথাকে তেতিয়া তাক আমি অধ্ৰুৱীয় অণু বুলি কওঁ তেতিয়া তাক আমি অধ্ৰুৱীয় অণু অধ্ৰুৱীয় অণু that means the molecule which has no dipole moment is known to be non-polar molecules যিবিলাক অণুৰ দ্বিমেৰু ভ্ৰামক নাই সেইবিলাক অণু কি বুলি কোৱা হয় অধ্ৰুৱীয় অণু বুলি কোৱা হয় is it clear তো আমি এতিয়া পাইছো যে নন পোলাৰ মলিকুলাৰ সলিড মানে কি এই ধৰণৰ সলিড কেৱল নন পোলাৰ মলিকুলে থাকে অধ্ৰুৱীয় অণুৱে থাকে ফৰ এক্সাম্পল হিচাপে যদি চোৱা ইয়াত কাৰ্বন ডাই অক্সাইড এক্সাম্পল হিচাপে যদি চোৱা কাৰ্বন ডাই অক্সাইড ঠিক আছে এতিয়া চোৱা এই নন পোলাৰ মলিকুলাৰ সলিডৰ মাজত কেনেকুৱা ধৰণৰ ইন্টাৰেকশন থাকে কেনেকুৱা ধৰণৰ আকৰ্ষণ বল থাকে এতিয়া তুমি লক্ষ্য কৰা বস্তুটো আগত বুজিব এতিয়া সাপোজ মই হাইড্ৰোজেন লৈছো ইয়াতে এটা হাইড্ৰোজেন নাথাকে মানে হাইড্ৰোজেনৰ মই লৈছো আৰু হাইড্ৰোজেন এটা লৈছো হাইড্ৰোজেনটো এটা নাথাকে লাখ লাখ হাইড্ৰোজেন থাকে এতিয়া এই লাখ লাখ হাইড্ৰোজেন কেনেকৈ এটা আনটোক এট্ৰাকশ্যন কৰে সেইটো চাম এতিয়া চোৱা ইয়াতে দুটা হাইড্ৰোজেন আছে এনে দুটা হাইড্ৰোজেন আছে এতিয়া চোৱা দুইটা হাইড্ৰোজেনত কি আছে এইবিলাক কি ইলেক্ট্ৰন ডেন্সিটি এইবিলাক কি ইলেক্ট্ৰন ডেন্সিটি মানে ইলেক্ট্রনের ঘনত্ব এটা চোৱা এই H2 অণু দুইটা হাইড্ৰোজেনতে ইলেক্ট্রনের ঘনত্ব সেম ইলেক্ট্রনের ঘনত্ব একে মধ্যে এই দুইটা হাইড্ৰোজেনতে ইলেক্ট্রনের ঘনত্ব কি একে এতিয়া তুমি যদি একে তেনেহ'লে তাতে কোনো ধৰণৰ দ্বিমেৰু সৃষ্টি নহয় দুটা পুল সৃষ্টি নহয় নেগেটিভ পজিটিভ মেৰু সৃষ্টি নহয় এতিয়া মই কি কৰিছো মই বাহিৰৰ পৰা এক্সটাৰ্নেল ফোৰ্স মই কি কৰিছো এক্সটাৰ্নেল ফোৰ্স এপ্লাই কৰিছো এক্সটাৰ্নেল ফোৰ্স মই কি কৰিছো এপ্লাই কৰিছো যেতিয়া কিহৰ কাৰণে এপ্লাই কৰিছো সিহঁতৰ ইলেক্ট্ৰন ডেন্সিটি যিটো আছে সেইটো মই কম বেছি কৰাৰ কাৰণে মানে মই ডিস্ট্ৰিবিউশন ইলেক্ট্ৰন ডেন্সিটি কৰবাত কম কৰব কৰবাত বেছি এই কাৰণে মই এক্সটাৰ্নেল ফোৰ্স ক্ৰিয়েট কৰিছো যদি এক্সটাৰ্নেল ফোৰ্স ক্ৰিয়েট কৰাৰ পিছত ইয়াৰ পৰা ইলেক্ট্ৰন ইয়াতে কম কৰিছে তেনেহ'লে ইয়াৰ ষ্ট্ৰাকচাৰ এনেকুৱা হৈ নাথাকিব তো ইয়াতে কি হৈছে ক্ষীণ হৈ গৈছে মানে স্লিম হৈ গৈছে ইয়াতে মোটা হৈ গৈছে কাৰণ ইয়াৰ পৰা ইলেক্ট্ৰন ইয়াতে মুভ কৰিছে মানে এক্সটাৰ্নেল ফোৰ্স প্ৰয়োগ কৰিছো মই বাহিৰৰ পৰা বল দিছো বল দি মই কি কৰিছো এটা জায়গাত ইলেক্ট্ৰন বেছি বঢ়াইছো মানে এই হাইড্ৰোজেনতকৈ এই হাইড্ৰোজেন ইলেক্ট্ৰন ঘনত্ব বঢ়াইছো ইলেক্ট্ৰন ডেন্সিটি ইনক্ৰিজ কৰিছো ঠেলি দি ইলেক্ট্ৰন ইয়াৰ পৰা ইলেক্ট্ৰন ঠেলি দি মই ইলেক্ট্ৰন ডেন্সিটি ইনক্ৰিজ কৰিছো যেতিয়া মই ইয়াতে ইলেক্ট্ৰন ডেন্সিটি ইনক্ৰিজ কৰিম তেনেহ'লে ইয়াতে কি হ'ব নেগেটিভ তেনেহ'লে ইয়াতে কি হ'ব পজিটিভ তো চোৱা প্ৰথমতে H2 কোনো পোল নাছিল পজিটিভ নেগেটিভ পোল নাছিল মানে নন পোলাৰ আছিল কিন্তু মই বাহিৰৰ পৰা এক্সটাৰ্নেল ফোৰ্স এপ্লাই কৰি মই ইয়াতে নেগেটিভ পজিটিভ পোল কি কৰিছো ক্ৰিয়েট কৰিছো
তো তেনেকে মই আৰু এটা হাইড্ৰোজেন লৈছো য'ত কি কৰিছো মই পজিটিভ আৰু নেগেটিভ পোল ক্ৰিয়েট কৰিছো এতিয়া চোৱা এই নেগেটিভ এই পজিটিভ পোলৰ মাজত ইন্টাৰেকশন হ'ব নে হ'ব এতিয়া তো হ'ব আগত যদি মই দুটা হাইড্ৰোজেন লৈছিলো এই দুটা হাইড্ৰোজেনৰ মাজত কি আছিল কোনো ইন্টাৰেকশন আছিল কিয় নাছিল কাৰণ দুইটাই নন পোলাৰ মলিকুল ইয়াতে পজিটিভ নেগেটিভ পোল নাছিল তাৰ মানে ইয়াতে কোনো কি ধনাত্মক মেৰু আৰু ঋণাত্মক মেৰু নাছিল কিন্তু ইয়াতে কি হৈছে এক্সটাৰ্নাল ফোর্স এপ্লাই কৰি মই ডাইপোল ক্ৰিয়েট কৰিছো দুটা মেৰু সৃষ্টি কৰিছো সৃষ্টি কৰাৰ পিছতে ইয়াতে কি হৈ আছে এট্ৰাকশন হৈ আছে আকৰ্ষণ হৈ আছে আৰু এই আকৰ্ষণ বল আৰু এই এট্ৰাকশন বলৰ নাম হৈছে লন্ডন বল লন্ডন ফোর্স or dispersion force of attraction তো মন কৰিবা লন্ডন ফোর্সৰ অসমীয়া লন্ডন বল আৰু ডিসপারশন ফোর্সৰ অসমীয়া হৈছে বিস্তাৰণ বল তো মন কৰিবা যদি নন পোলাৰ মলিকুল থাকে নন পোলাৰ মলিকুলক আমি পোলাৰ মলিকুল কৰিব পাৰো কেনেকে এক্সটাৰ্নাল ফোর্স এপ্লাই কৰি তাতে পজিটিভ আৰু নেগেটিভ পোল ক্ৰিয়েট কৰিব পাৰো The next positive and negative pole create কৰাৰ পিছত তাতে ইন্টাৰেকশন যেটো হয় সেই ইন্টাৰেকশন নাম হৈছে লন্ডন ফোর্স বা ডিসপারশন ফোর্স মানে লন্ডন বল বা বিস্তারণ বল এতিয়া মানে হল যে এই যে কার্বন ডাই অক্সাইডৰ তুমি যদি স্ট্ৰাকচাৰ চোৱা কার্বন ডাই অক্সাইডৰ স্ট্ৰাকচাৰ এনেকুৱা ঠিক আছে তেনে কার্বন ডাই অক্সাইডৰ কোনো পোল নাই কাৰণ কার্বন তো অক্সিজেনৰ ইলেক্ট্রোনেগেটিভ বেশি তো এই কার্বনৰ পৰা ইলেক্ট্রন এই অক্সিজেন যিমান জোৰে টানিব বা অ্যাট্ৰাক্ট কৰিব এই অক্সিজেনৰ ইপিনৰ পৰা সিমান জোৰে অ্যাট্ৰাক্ট কৰিব আলটিমেটলি ইয়াতো নেগেটিভ নহব ইয়াতো নেগেটিভ নহব কাৰণ ইপিনে যিমান জোৰে টানি আছে ইপিনে সিমান জোৰে টানি আছে আলটিমেটলি ডাইপোল মোমেন্ট কি হ'ব জিরো হ'ব ডাইপোল মোমেন্ট জিরো হলে ইয়াৰ এই মলিকুলটো কি বুলি কম পোলাৰ মলিকুল বুলি কম ধ্ৰুৱীয় অণু বুলি কম কিন্তু যেটো আমাৰ অধ্ৰুৱীয় আণবিক কঠিন পদাৰ্থ ইয়াৰ এটা উদাহৰণ আছে উদাহৰণ কি ড্রাই আইস হল এই নন পোলাৰ মলিকুলাৰ সলিডৰ এক্সাম্পল ড্রাই আইস মানে কার্বন ডাই অক্সাইড তেনেহলে কার্বন ডাই অক্সাইড যদি সলিড হৈছে মানে ধ্ৰুৱীয় আণবিক কঠিন পদাৰ্থ মানে এটা কঠিন পদাৰ্থ যদি কার্বন ডাই অক্সাইড কঠিন পদাৰ্থ হৈছে কেনেকৈ হৈছে কাৰণ ইয়াত কোনো ধৰণৰ ডাইপোল নাই তো কি হ'ব এইটো তাৰ মানে এটা কার্বন ডাই অক্সাইড ধৰিলো এই কার্বন ডাই অক্সাইড তাৰ মানে কি হ'ব ইয়াতে পজিটিভ ইয়াতে নেগেটিভ তাৰ মানে মই কি কৰিম বাহিৰৰ পৰা এক্সটাৰ্নাল ফোর্স প্ৰয়োগ কৰি ক্ৰিয়েট কৰি মই ইয়াতে কি কৰিম এক্সটাৰ্নাল ফোর্স ক্ৰিয়েট কৰি মই কি কৰিম এইটো কার্বন ডাই অক্সাইড আছে ন এইটো কার্বন ডাই অক্সাইড আছে ন বাহিৰৰ পৰা মই এক্সটাৰ্নাল ফোর্স এপ্লাই কৰি মই কি কৰিম পজিটিভ আৰু নেগেটিভ পোল ক্ৰিয়েট কৰিম তেনেকৈ আৰু এটা কার্বন ডাই অক্সাইডত মই কি কৰিম পজিটিভ আৰু নেগেটিভ পোল ক্ৰিয়েট কৰিম এতিয়া এই পজিটিভ আৰু নেগেটিভৰ মাজত এট্ৰাকশন হ'ব আৰু এই এট্ৰাকশনক মই কি বুলি কম লন্ডন বল লন্ডন ফোর্স ঠিক আছে তো মন কৰিবা নন পোলাৰ মলিকুলাৰ সলিড means the solid which is formed by the non polar molecules and those non polar molecules are attracted with each other by London or dispersion force of attraction মন কৰিবা যিবিলাক আণবিক কঠিন পদাৰ্থ অধ্ৰুৱীয় অণুৰ দ্বাৰা গঠন হয় সেইবিলাক আণবিক কঠিন পদাৰ্থ কি বুলি কোৱা হয় অধ্ৰুৱীয় আণবিক কঠিন পদাৰ্থ বুলি কোৱা হয় আৰু এই অধ্ৰুৱীয় আণবিক কঠিন পদাৰ্থত থকা অধ্ৰুৱীয় অণুবিলাকৰ মাজত লন্ডন বল বা বিস্তারণ বল থাকে ফর এক্সাম্পল কার্বন ডাই অক্সাইড মানে ড্রাই আইস ক্লিয়ার আছে তো ধ্রুবীয় আর অধ্রুবীয় বল তো ধ্রুবীয় আণবিক কঠিন পদার্থ কি বল থাকে দ্বিমেরু বল থাকে ঠিক আছে আর অধ্রুবীয় আণবিক কঠিন পদার্থ কি বল থাকে লন্ডন বা বিস্তারণ বল এটা যদি যেতিয়া আমি পোলার মলিকুলার সলিড পড়িছো তাতে কেনেকৈ ইন্টারেকশন থাকে ডাইপোল ইন্টারেকশন কিন্তু নন পোলার মলিকুলার সলিডত কেনেকৈ ইন্টারেকশন থাকে আমার লন্ডন ফোর্স বা ডিসপারশন ফোর্স থাকে ক্লিয়ার আছে নেক্সট লাস্ট ওয়ান ইজ hydrogen bonded molecular solid হাইড্রোজেন বান্ধনীযুক্ত আণবিক কঠিন পদার্থ তার মানে মন করিবা এইবিলাক কঠিন পদার্থ মানে যিবিলাক কঠিন পদার্থ মানে যিবিলাক কঠিন পদার্থ formed by the molecules in which hydrogen
between the molecules. যিবিলাক আণবিক কঠিন পদাৰ্থত থকা অণুবিলাকৰ মাজত হাইড্ৰজেন বান্ধনি থাকে তেনেকুৱা কঠিন পদাৰ্থক আমি কি বুলি কওঁ? হাইড্ৰজেন বান্ধনিযুক্ত আণবিক কঠিন পদাৰ্থ। উদাহৰণস্বৰূপে যদি চোৱা আইচ, এই বৰফ, বৰফত কেৱল কি থাকে? পানীৰ অণু, পানীৰ অণু। এতিয়া মই ইয়াতে কেইটামান পানীৰ অণু লৈছোঁ, ইয়াতে মই কেইটামান পানীৰ অণু লৈছোঁ। এতিয়া হাইড্ৰজেন বান্ধনি কি? হাইড্ৰজেন বান্ধনিটো কি আছিল? যে হাইড্ৰজেন বান্ধনিটো হ'ল হাইড্ৰজেন, হাইড্ৰজেন বান্ধনটি হ'ল হাইড্ৰজেন আৰু বিদ্যুৎ ঋণাত্মক পৰমাণুৰ মাজৰ বান্ধনি। হাইড্ৰজেন বন্ড ইজ দ্য বন্ড which is formed between the hydrogen and most electronegative atom like fluorine, oxygen, nitrogen. হাইড্ৰজেন বান্ধনি হৈছে এনেকুৱা এটা বান্ধনি যিটো বান্ধনি হাইড্ৰজেন আৰু বেছি বিদ্যুৎ ঋণাত্মক পৰমাণু যেনে ফ্লুৰিন, অক্সিজেন আৰু নাইট্ৰজেনৰ মাজত গঠন হোৱা বান্ধনি। এতিয়া চোৱা এই অক্সিজেনৰ ওচৰত কি আছে? হাইড্ৰজেন। ইয়াত এটা হাইড্ৰজেন বান্ধনি গঠন হ'ব নাই? নেক্সট এই হাইড্রোজেন ওচৰত কাই আছে? অক্সিজেন। তো ই এটা আমি কি কৰিব? হাইড্রোজেন বান্ধনি গঠন কৰিব। তো এই যেটা আমি বৰফ পাওঁ, বৰফ, এই বৰফত কি হয়? বৰফটো কি? কঠিন। সেই কঠিন পদাৰ্থত কি থাকে? কেৱল পানী থাকে। এই পানীবিলাকে এটা আনটোত কেনেকৈ লাগি থাকে? হাইড্ৰজেন বান্ধনি থাকে। সেইকাৰণে এনেকুৱা ধৰণৰ কঠিন পদাৰ্থ কি বুলি কোৱা হয়? হাইড্ৰজেন বান্ধনিযুক্ত কঠিন পদাৰ্থ। এতিয়া তোমালোকে জানা হাইড্ৰজেন বান্ধনিযুক্ত কঠিন পদাৰ্থ মানে হাইড্ৰজেন বান্ধনি কেই ধৰণৰ আছে? দুই ধৰণৰ। এটা হ'ল ইণ্টাৰমলিকুলাৰ, এটা হ'ল ইন্ট্ৰামলিকুলাৰ। এটা হ'ল আন্তঃআণৱিক হাইড্ৰজেন বান্ধনি, এটা হ'ল অন্তঃআণৱিক হাইড্ৰজেন বান্ধনি। তো এইবিলাক তোমালোকে ফাৰ্ষ্ট টাইম পাইছা, আৰু এবাৰ যদি মানে যদি মনত নাই ফাৰ্ষ্ট অলপ চাই ল'ব। কিন্তু বৰফত যিটো হাইড্ৰজেন বান্ধনি হৈছে এইটো কি বুলি কয়? ইণ্টাৰমলিকুলাৰ, মানে আন্তঃআণৱিক হাইড্ৰজেন বান্ধনি। এই হাইড্ৰজেন বান্ধনিৰ নাম কি? আন্তঃআণৱিক। তো মনত কৰিবা হাইড্ৰজেন বান্ধনিযুক্ত আণৱিক কঠিন পদাৰ্থ কাক বুলি কয়? দ্য মলিকুলাৰ সলিড হুইচ ইজ ফৰ্মড বাই দ্য molecules. The molecular solid in which hydrogen bonds are present between the molecules is known to be hydrogen bonded molecular solid. যিবিলাক আণৱিক কঠিন পদাৰ্থ থকা অণুৰ মাজত হাইড্ৰজেন বান্ধনি থাকে সেইবিলাক আণৱিক কঠিন পদাৰ্থক হাইড্ৰজেন বান্ধনিযুক্ত আণৱিক কঠিন পদাৰ্থ বুলি কোৱা হয়। তো এইখিনি আছিল আমাৰ কি? মলিকুলাৰ সলিডৰ বিষয়ে, আণৱিক কঠিন পদাৰ্থৰ বিষয়ে। তো আণৱিক কঠিন পদাৰ্থ আমি কেই ধৰণৰ পালো? তিনি ধৰণৰ। পলাৰ মলিকুলাৰ সলিড, নন পলাৰ মলিকুলাৰ সলিড, হাইড্ৰজেন বন্ডেড মলিকুলাৰ সলিড। পলাৰ মলিকুলাৰ সলিডত কি ফোর্স অফ অ্যাট্রাকশন থাকে? ডাইপোল ডাইপোল ইন্টারেকশন। নন পলাৰত কি থাকে? লন্ডন অর ডিসপারশন ফোর্স অফ অ্যাট্রাকশন। আৰু হাইড্ৰজেন বন্ডেড মলিকুলাৰ সলিডত কি থাকে? হাইড্ৰজেন বন্ড থাকে। তো অসমীয়াত মই এবাৰ কৈ দি আছো যে আণৱিক কঠিন পদাৰ্থক আমি তিনি ভাগত ভগাইছো: ধ্ৰুৱীয় আণৱিক কঠিন পদাৰ্থ, অধ্ৰুৱীয় আণৱিক কঠিন পদাৰ্থ আৰু হাইড্ৰজেন বান্ধনিযুক্ত আণৱিক কঠিন পদাৰ্থ। হাইড্ৰজেন বান্ধনিযুক্ত আণৱিক কঠিন পদাৰ্থ ইয়াতে কি থাকে? হাইড্ৰজেন বান্ধনি। অধ্ৰুৱীয় আণৱিক কঠিন পদাৰ্থত কি বল থাকে? লণ্ডন বা বিস্তাৰণ বল। আৰু আণৱিক কঠিন ধ্ৰুৱীয় আণৱিক কঠিন পদাৰ্থত কি থাকে? দ্বিমেৰু আকৰ্ষণ বল থাকে। ক্লিয়াৰ হৈছে? এইখানে আছিল আমাৰ কি? এই অল দিজ আৰ অল এবাউট দ্য মলিকুলাৰ সলিড। তো এই গোটেইবিলাক আছিল আমাৰ আণৱিক কঠিন পদাৰ্থৰ। তো হ'ব আজিলৈকে আমাৰ এইখিনিয়ে। মই কৈছিলে যে আণৱিক কঠিন পদাৰ্থ মোক ঠিক এটা ক্লাছ লাগিব। অলৰেডি 20 মিনিটৰ ভিডিঅ' হৈ গৈছে। তো ইয়াৰ ওপৰত মই বনাব নোৱাৰোঁ, কাৰণ অলৰেডি মোৰ MB শেষ। বুজি পাইছা? কালি তুমি ভিডিঅ' আপলোড কৰিছোঁ, অলৰেডি MB শেষ। তো এইটো মই কেনেকৈ আপলোড কৰিম মই ভাবি আছোঁ, কাৰণ 500-600 MB হৈ যায়। বুজি পাইছানে? তো বহুত সময়ো লাগে, গতিকে দিগদাৰ হয়। তো যে নহওক তথাপিও আমাৰ 29 মিনিটৰ ভিডিঅ' হৈ গ'ল। তো বস্তুটো আশা কৰোঁ তোমালোকে নিশ্চয় বুজি পাইছা আৰু বস্তুবিলাক তোমালোকে খুবেই যোগদান কৰিবা। ঠিক আছে? তো আজিলৈকে এইখিনিয়ে। তোমালোকে ভালকৈ পঢ়া আৰু তোমালোকে ভালকৈ থাকা, কৰোণাৰ সময় বাহিৰত। ঠিক আছে, থেংক ইউ।